নমস্কাৰ জনাব প্ৰথমে মই আপোনালোকৰ মাজত এটা কনফিউজ দূৰ কৰিবৰ কাৰণে আহিছোঁ। কনফিউজটো নেকি? আপোনালোকে দেখিছে মোৰ এই টি চাৰ্টটো, মই আপোনাৰ যেতিয়া মই ভিডিঅ' বনাই এই টি চাৰ্টটো থাকে, বহুতে ভাবিব পাৰে আপোনাৰ কি কাপোৰ নাই নেকি, নে আপুনি একেকেইটা কাপোৰে দিনে ৰাতি পিন্ধি থাকে। তেনেকুৱা একো কথা নাই। এই টি চাৰ্টটো কৰোঁতে মোৰ 6টা আছে, 6টা দেখুৱাই আছোঁ আপোনাক সম্পূৰ্ণৰূপে। ভিডিঅ'টো ধৈৰ্য্যৰে যদি চাই যায় তেন্তে আপুনি গম পাব। বৰ্তমান এইটো পিন্ধি আছোঁ, এটা হৈ গ'ল, লগতে এইটো এটা, এইটো দেখিলে নহয়, এইটো লিখা আছে, এইটো লগৰটো আছে, গ্ৰীণ পেনেল লিখা আছে, 2টা হৈ গ'ল। এইটো মই কান্ধত তুলি দিছোঁ, 2টা হৈ গ'ল, লগতে আৰু এটা হৈছে এইটো, এইফালে আছে 3টা মোৰ ওচৰতে আছে। আৰু যিহেতু ডাৱৰীয়া বতৰ, কাপোৰ ধুলে কাপোৰ নুশুকায়, যিহেতু মই কালি গধূলি মই কাপোৰ ধুইছিলোঁ, বৰ্তমান সেই তাত মেলি থোৱা আছে ৰ'দত। লগতে ৰাতিপুৱাৰ পৰা মই যিটো পিন্ধি আছিলোঁ এনেকুৱাই টি চাৰ্ট, মই বৰ্তমান গা ধুই আহিলোঁ আৰু সেই বৰ্তমান তিয়াই থোৱা আছে, মই ধোৱাও নাই কাপোৰটো। আৰু মই নাহকতীয়ালৈ যাওঁ, তাৰ পৰা আহি কিনে গধূলি সময় পালে সেইটো ধুম। টোটেল মোৰ ওচৰত মই পিন্ধো 5টা মই পিন্ধি আছোঁ, এটা মই পাপাক দি ৰাখিছোঁ। তেনেকুৱা কথা নহয় আপোনালোকে ভবাৰ দৰে যে মই একেটা কাপোৰ পিন্ধি নাথাকোঁ। বৰ্তমান মই এইকেইটা আছে, আপোনালোকৰ ওচৰত সাক্ষী আছে এইকেইটা কাপোৰ। যিহেতু মই এইকেইটা কেলৈ পিন্ধোঁ, মই কষ্ট কাম কৰি থকা হয়, গতিকে লেতেৰা লাগে। গতিকে মই যিকেইটা ঘৰত আছে নিজৰ, সেইকেইটা মই নিপিন্ধোঁ। ভাবোঁ মই যিকেইটা মই ইউজ কৰি থাকোঁ সেইকেইটা মই পিন্ধি কিনে সময়বিলাক পাৰ কৰিম। গম পাইছে নহয়? কথা সেইটোৱে, ধুবৰ কাৰণে দিগদাৰ হয়। কথা সেইখিনি আছিলে।